হেল্ল' এভৰিৱান ৱেলকাম টু প্ৰথম আজি আমি কৰিম ভোকেবৰ ক্লাছ নাম্বাৰ 2 যোনে যোনে ক্লাছ নাম্বাৰ 1 কৰা নাই ধুনীয়াকৈ কৰি ল'বা কাৰণ আমি সেইবিলাক শব্দ কৰি আছোঁ এতিয়া যিবিলাক শব্দ এক্সামত বাৰে বাৰে ৰিপিট হৈ থাকে এবাৰ দুবাৰ নহয় বহুতবাৰ গতিকে ক্লাছ নাম্বাৰ 1টো ধুনীয়াকৈ কৰি ল'বা আৰু আজিৰ ক্লাছটো ধুনীয়াকৈ কৰি ল'বা আৰু গোটেইখিনি শব্দ ধুনীয়াকৈ মনত ৰাখি ল'বা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কি দিছোঁ ৰুট ৱাৰ্ডছ মানে কি যোৱা ক্লাছতো কৈছোঁ যদি কোনোবাই নাজানা এতিয়া গম পাই যাবা কি দিছোঁ প্ৰথমটো সোমনাছ মানে কি স্লিপ এই সোমনাছ শব্দটো ধুনীয়াকৈ মনত ৰাখি ল'বা লিখি লিখি মস্ত কৰিবা সোমনাছ মানে হ'ল স্লিপ এতিয়া তোমালোকে চোৱা এইটো মনত ৰাখিলে হ'ব কি এইটো হ'ল ৰুট ৱাৰ্ড সোমনাছটো এই পাঁচটা শব্দ মই দিছোঁ যিকেইটা শব্দ বাৰে বাৰে এক্সামত ৰিপিট হৈ থাকে এই শব্দকেইটাত কি কমন আছে ইয়াতে চোৱা SOMN এইটো কি SOMN গতিকে চোৱা গোটেইকেইটা শব্দত এইটো বস্তু আমি কমন দেখা পালোঁ গতিকে এই সোমনাছ শব্দটো বা SOMN এনেকৈ য'তে দেখা পোৱা তেতিয়া তোমালোকে গম পাবা যে এই শব্দটো নিশ্চয় টোপনিৰ লগত ৰিলেটেড যি শব্দ দেখা পোৱা ইয়াতে মই 5টা দিছোঁ এনেকুৱা যদি 15টা শব্দ তোমালোকে চোৱা গুগল কৰিও তোমালোকে চাব পাৰা দেখা পাবা গোটেইবিলাক শব্দ স্লিপৰ লগত ৰিলেটেড গতিকে এইটো মনত ৰখাৰ লগে লগে তোমাৰ গোটেইকেইটা শব্দ মনত থাকি গ'ল এতিয়া আমি শব্দকেইটা এটা এটা কৈ চাওঁ কি আছে যিকেইটা বাৰে বাৰে এক্সামত ৰিপিট হৈ থাকে সোমনলেণ্ট মানে কি স্লিপি তোমাৰ বহুত টোপনি লাগি আছে তাকে কি বুলি কয় সোমনলেণ্ট বুলি কয় টোপনি লাগি থকা ইনচমনিয়া মানে কি ইনএবিলিটি টু স্লিপ তোমাৰ টোপনি নাহে সেই টোপনি যিটো নাহে তাকে কি বুলি কয় ইনচমনিয়া বুলি কয় যে টোপনি নোহোৱা প্ৰব্লেম গতিকে এইটো ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনত বহুত আহে চিনোনিম এণ্টনিমছত অলপ কম আহে গতিকে এটা শব্দত প্ৰকাশ কৰা বা ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন তাতে তোমালোকে দেখিবা ইনএবিলিটি টু স্লিপ কি বুলি কয় অপশ্যনত ধুনীয়াকৈ দিবা ইনচমনিয়া টিক কৰি থৈ আহিবা শুদ্ধ তাৰপিছত চোৱা সোমনাম বুলিজাম মানে কি স্লিপ ৱাকিং টোপনিত যে মানুহে খোজকাঢ়ে তাকে সোমনাম বুলিজাম বুলি কয় এতিয়া চোৱা এই শব্দটো মনত কেনেকৈ ৰাখিবা এটা মই ট্ৰিক কৈ দিওঁ ধুনীয়া সোম মানেতো তোমালোকে গমেই পালা সোমনাম মানে কি এইটো স্লিপ তাৰমানে টোপনি আৰু এইটো কি বুলিজাম এতিয়া চোৱা টোপনিতে বুলি যাই থাকিম এনেকৈ মনত ৰাখিব পাৰা যে সোমনাম মানে টোপনিয়ে দে বুলিজাম মানে কি বুলি যাম বুলি যাই থাকিম মানে কি খোজকাঢ়ি গৈ থাকিম গতিকে টোপনিতে যদি তুমি বুলি গৈ থকা বুলি যদি গৈ থকা কি হ'ব খোজকাঢ়ি গৈ আছা তাৰমানে কি স্লিপ ৱাকিং যে টোপনিতে যিটো খোজ কাঢ়ে তাকে কি বুলি কয় সোমনাম বুলিজাম বুলি কয় যে সোম আৰু বুলি যাই থাকিম তাৰপিছত চোৱা সোমনি লকুৱাই মানে কি এতিয়া তাৰে আগতে এটা বস্তু চাই লওঁ সোম এইটোতো গমেই পালোঁ তাৰমানে স্লিপ আৰু এইটো যে আছে LOQ এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা যি শব্দত তোমালোকে LOC বা LOQ দেখা পোৱা গম পাবা যে সেইকেইটা শব্দ মিনিংটো কিবা কথা কোৱা বুজাইছে এইটো যেনেকৈ সোমনাছ মানে স্লিপ তেনেকৈ LOC লক বা LOQ লক যদি তোমালোকে এই লকটো দেখা পোৱা কিবা এটা শব্দৰ ভিতৰত গম পাবা সেই শব্দটোৱে কিবা কথা কোৱা ৰিলেটেড কিবা কৈছে এতিয়া ইয়াৰে মিনিংটো চোৱা তোমালোকে সোম মানে কি শোৱা লক মানে কথা কোৱা শুই কথা কোৱা মিনিংটো চোৱা টকিং ডিউৰিং শ্লিপ যে টোপনিতে যোনে কথা কয় সেইটোকে কি বুলি কয় সোমনি লকুৱাই বুলি কয় গতিকে গোটেইকেইটা শব্দ ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনত বহুত আহে আৰু প্ৰথম যিটো আছিল সোমনলেণ্ট এইটো চিনোনিম বা এণ্টনিমত আহিব তাৰপিছত চোৱা হাইপাৰচমনিয়া মানে কি এক্সেচিভ স্লিপিনেছ তোমাৰ বহুত টোপনি মোৰো বহুত টোপনি আমাৰ সকলোৰে বহুত টোপনি গতিকে সেই টোপনিকে কি বুলি কয় হাইপাৰচমনিয়া বুলি কয় তাৰপাছত চোৱা নম্বৰ 2 মেনিয়া মানে কি মেনিয়া মানে মেক্সিমামে জানাই তোমালোকে মেনিয়া মানে হ'ল মেডনেছ এক্সেচিভ ডিজায়াৰ কিবা এটা বস্তুৰ কাৰণে তুমি পাগল বহুত বিচাৰা বস্তুটো তোমালোকেতো বহুত বস্তুই বিচাৰা গতিকে তাকে কি বুলি কয় মেনিয়া বুলি কয় এতিয়া এই শব্দকেইটা যিকেইটা বাৰে বাৰে ৰিপিট হৈ থাকে মই সেইকেইটা দিছোঁ এনেকুৱা আৰু বহুত শব্দ পাবা যে প্ৰথম শব্দটো চোৱা ডিপছ'মেনিয়া মানে কি ইৰৰেজিষ্টেবল ক্ৰেভিং ফৰ এলকহলিক ড্ৰিংকছ কোনোবা
কোনোবাই এলকহল নোহোৱাকৈ থাকিবই নোৱাৰে, এলকহল নোহোৱাকৈ লাগেই এলকহল, সেই মানুহবিলাকক কি বুলি কয়, সেই স্বভাৱটোক কি বুলি কয়, ডিপছ'মেনিয়া বুলি কয়। গতিকে এইটো বহুত বেছি ৰিপিট হৈ থাকে, একদম মাইণ্ডত ধুনীয়াকৈ ফিট কৰি ল'বা। ডিপছ'মেনিয়া মানে কি, ইৰৰেজিষ্টেবল ক্ৰেভিং ফৰ এলকহলিক ড্ৰিংকছ, এলকহলৰ কাৰণে যিবিলাক মানুহ পাগল, ডিপছ'মেনিয়া বুলি কয়। ছেকেণ্ডটো চোৱা, আনকণ্ট্ৰলেবল ডিজায়াৰ টু ষ্টিল, চুন নকৰাকৈ থাকিব নোৱাৰে, এনেকুৱা মানুহ থাকে যে চুন নকৰিলে শান্তি নাই, সেই মানুহবিলাকক কি বুলি কয়, লেপ্ট'মেনিয়া বুলি কয়। সেই ডিজায়াৰটোক কি বুলি কয়, লেপ্ট'মেনিয়া, চুন নকৰাকৈ থাকিব নোৱাৰে, আনকণ্ট্ৰলেবল ডিজায়াৰ টু ষ্টিল, এইটো বাৰে বাৰে ৰিপিট হৈ থাকে। তাৰপাছত চোৱা, আনকণ্ট্ৰলেবল ডিজায়াৰ টু ছেট থিংছ অন ফায়াৰ, চোৱা কেনেকুৱা অদ্ভুত মানুহ যে জুই নলগোৱাকৈ থাকিব নোৱাৰে, সেই জুই য'তেই নহওক কিয়, তোমালোকে বুজি পাইছা ক'ত ক'ত জুই লগাই মানুহে। গতিকে সেই মানুহবিলাক, যিবিলাক মানুহে বা যিটো ইচ্ছা, জুই লগাব ইচ্ছা যায় যিকোনো বস্তুতে, সেই ইচ্ছাটোক কি বুলি কয়, পাইৰ'মেনিয়া বুলি কয়। এইটো বাৰে বাৰে ৰিপিট হৈ থকা শব্দ, ধুনীয়াকৈ মনত ৰাখিবা। তাৰপাছত চোৱা, বিব্লিঅ'মেনিয়া, এইটো তোমালোকে জানাই মেক্সিমামে, যে বিব্লিঅ' মানে কি, এইটোতো বুকৰ লগত ৰিলেটেড, মেনিয়া মানে গমেই পালোঁ, পাগল, মেডনেছ, যে যোনে কিতাপ কালেক্ট কৰি বহুত ভাল পায়, একদম ক্ৰেজ, যে মোক অমুক কিতাপ লাগিব, এইকেইখন আছে নহয় মোক আৰু লাগিব, সেনেকুৱা টাইপ কি বুলি কয়, বিব্লিঅ'মেনিয়া বুলি কয়, এক্সেচিভ ক্ৰেজ ফৰ কালেক্টিং বুকছ। তাৰপাছত চব প্লুট'মেনিয়া, প্লুট'মেনিয়া মানে কি, এক্সেচিভ ডিজায়াৰ ফৰ ৱেল্থ, মানে টকা পইচাৰ কাৰণে পাগল, ৱেল্থৰ কাৰণে পাগল, এইখিনি পইচা আছে নহয় আৰু লাগিব, এইখিনি হ'ল নহয় আৰু লাগিব, গতিকে তেনেকুৱাকৈ কি বুলি কয়, প্লুট'মেনিয়া বুলি কয়। এতিয়া দুটা ৰুট ৱাৰ্ড চালোঁ আমি, গোটেইকেইটা শব্দ বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া আমি চাম চিননিমছ। এতিয়া চোৱা, প্ৰথমটো আছে কি, লাকনিক, লাকনিক মানে কি, কনচাইজ, ব্ৰিফ, তাৰমানে কি, সাৰাংশ, আমি অসমীয়াত যিটো কওঁ সাৰাংশ বুলি, যে একদম ডাঙৰ গল্প এটা পঢ়িলোঁ, পঢ়ি উঠি মই তোমাক ক'ব লাগে গল্পটোৰ বিষয়ে, একদম চুটিকৈ কৈ দিলোঁ যে এনেকুৱা এনেকুৱা বস্তুটো, আমি যে ৰিভিউবিলাক চাওঁ মুভিৰ, তেনেকুৱা, যে সাৰাংশ মানে কি, শ্বৰ্টকৈ বস্তু এটা কৈ দিলা, শ্বৰ্ট কৰি এইটো ইজিলি বুজি পাবা, তাকে কি বুলি কয়, কনচাইজ বুলি কয়, যে মোক ব্ৰিফলি কথাটো কোৱাচোন, মোক চুটিকৈ কথাটো কোৱাচোন, তাকেই কয় ব্ৰিফ বা কনচাইজ বা লাকনিক। এইটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে লা কনিক, লা আৰু কণী, যে কণীটো জল্দি জল্দি লৈ আহ, লা কণী, কণীটো জল্দি লৈ আহ, তাৰমানে কি জল্দি জল্দি কোৱা, মানে কনচাইজলি কোৱা, ব্ৰিফলি কোৱা, একদম চুটিকৈ কোৱা, জল্দিকৈ কোৱা, লা কণিক। গতিকে এনেকৈ মনত ৰাখিব পাৰা। এই কনচাইজ শব্দটো বহুত বেছি আহি থাকে এক্সামত, লাকনিকটো আহে, কনচাইজটো অলপ বেছিয়ে আহে, এইটোহে টাৰ্চটো, এইটো অলপ কমকৈ আহে কিন্তু আহে। গতিকে যিকেইটা শব্দ দিছোঁ গোটেইকেইটা মনত ৰাখি লোৱা, বাৰে বাৰে লিখি লিখি মুখস্থ কৰিবা, ধুনীয়াকৈ মুখস্থ হৈ যাব। ছেকেণ্ডটো চোৱা, ক্লেণ্ডেষ্টাইন, ক্লেণ্ডেষ্টাইন মানে কি, চিক্ৰেট, ষ্টিলডি, স্নিকি। গতিকে এইটো ধুনীয়াকৈ মনত ৰাখি ল'বা, ক্লেণ্ডেষ্টাইন বহুত ৰিপিট হৈ থাকে, ক্লেণ্ডেষ্টাইন মানে চিক্ৰেট। তাৰপাছত চোৱা, নাম্বাৰ 3, ভৰাচিয়াছ, ভৰাচিয়াছ মানে কি, গ্ৰীডি, লুভিয়া। এতিয়া এইটো কেনেকৈ মনত ৰাখিবা, যে তোমাৰ পেটটো ভৰি আছে, ভৰা চিয়াছ, যে ভৰা, তোমাৰ পেটটো একদম ভৰা, কিন্তু তোমাক আৰু লাগে, আৰু ভাত লাগে, আৰু আঞ্জা লাগে, তাকে কি তুমি তাৰমানে লুভিয়া, আৰু লাগি থাকে, এনেকৈ মনত ৰাখিব পাৰা, ভৰা চিয়াছ মানে কি, গ্ৰীডি। আৰু এইটো শব্দ চোৱা, ৰাভেনাছ, এইটো এনেকৈ মনত ৰাখিব পাৰা যে ৰাৱণ যে আছিল, ৰাৱণ কি আছিল, ৰাৱণ বহুত লুভিয়া আছিল, সেনেকৈ মনত ৰাখিব পাৰা ৰাভেনাছ। গতিকে গোটেইবিলাক শব্দ যে তোমালোকে মাইণ্ডত ভৰাই ল'ব লাগিব তেনেকুৱা নহয়, এই শব্দটো এতিয়া তোমালোকে, মই জানো তোমালোকৰ মনত ৰৈ গৈছে, যেতিয়া এক্সামত দেখা পাবা ধুনীয়াকৈ পাৰিবা, ৰাভেনাছ, যে ৰাৱণ বহুত গ্ৰীডি আছিল, গতিকে ৰাভেনাছ মানে গ্ৰীডি, পেটটো ভৰি আছে আৰু লাগে তোমাক, ভৰাচিয়াছ তাৰমানে তুমি গ্ৰীডি। ইনচেটিয়েবল মানে গ্ৰীডি, মানে তোমাক যিমানে দি থাকে তুমি ছেটিছফাই নহয়, তোমাক আৰু লাগে, গতিকে তুমি গ্ৰীডি। গতিকে এই গোটেইকেইটা শব্দই ৰিপিট হৈ থাকে, বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপাছত চোৱা, নাম্বাৰ 4, অবছলেট, অবছলেট মানে কি, আউটডেটেড, আউটডেটেড হৈ গ'ল, আজিকালি ছুইচ টিপা মোবাইলবিলাক আউটডেটেড হৈ গ'ল, অবছলেট হৈ গ'ল, যিবিলাক বস্তু এতিয়া কামত নাহে। চৰি, অলপ মোৰ চৰ্দি লাগি আছে, মাতটো সেই হৈ আছে। এণ্টিকুৱেটেড, এইটো বহুত বেছি ৰিপিটেড, এইটো অলপ কমকৈ আহে, এইটো অলপ কমকৈ আহে, কিন্তু এইটো অবছলেট আৰু এণ্টিকুৱেটেড বহুত বেছি আহে। গতিকে
ধুনীয়াকৈ মনত ৰাখি ল'বা আৰু কি বুলি কয় এই যিটো PDF আছে PDFটো তোমালোকে টেলিগ্ৰামত পাই যাবা মই ডিছক্ৰিপশ্যনতো লিংক দিম আৰু কমেণ্ট ছেকশ্যনতো মই পিন কৰি দিম গতিকে ধুনীয়াকৈ যাবা ক্লাছ 1ৰো PDFটো মই দি দিছোঁ এইটোৰো PDF পাই যাবা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ কৰি দিবা আমি জলদি 5000 ক্ৰছ কৰিব লাগে গতিকে সেইটো তোমালোকে মোক হেল্প কৰা ছাবস্ক্ৰাইব কৰা লগৰবিলাককো কৰিব দিয়া যোনে যোনে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰো হেল্প হৈ যাব গতিকে যি নহওক এতিয়া নেক্সট ৱৰ্ডটো চাওঁ এক্সটেচি মানে জানা বহুতে নাজানাও এক্সটেচি মানে কি জয় মানে হেপী ডিলাইট ইউফৰিয়া এইটো কিন্তু বহুত আহি থাকে ইউফৰিয়া এইটো এটা ৰুট ৱৰ্ড আছে সেইটো বাৰু মই আজি নকওঁ বহুত বেছি কৈ দিলে আৰু গোটেই খেলি মেলি লাগি যাব গতিকে চোৱা এক্সটেচি মানে হ'ল জয় এই শব্দটোৰ এটা কি আছে এই শব্দটো স্পেলিঙত বহুত আহি থাকে স্পেলিং এৰৰ যে দিয়ে তাতে বহুত বাদ দিয়ে এক্সটেচি শব্দটো অলপমান শব্দটো ট্ৰিকি মানে এনেই শুনিলে গম নাপায় স্পেলিংটো গতিকে এই শব্দটো স্পেলিং এৰৰত বহুত আহে গতিকে এই শব্দটো ধুনীয়াকৈ লিখি মুখস্থ কৰিবা স্পেলিংটো একদম ধুনীয়াকৈ চাবা এক্সটেচি মানে জয় হেপী ডিলাইট ইউফৰিয়া একদম ধুনীয়া শব্দ মনত ৰাখি ল'বা নাম্বাৰ 6 ছাগাচিয়াছ মানে কি নম্ৰ ভদ্ৰ তাকে ছাগাচিয়াছ বুলি কয় ৱাইজ প্ৰুডেণ্ট শ্ৰিউট গতিকে চোৱা এই প্ৰুডেণ্ট শব্দটো আৰু এই ছাগাচিয়াছ শব্দটো এই দুটা বহুত বেছি ৰিপিট হৈ থাকে প্ৰুডেণ্ট আৰু ছাগাচিয়াছ গতিকে শ্ৰিউটটো আহে এইটো আহে কাৰণ চোৱা বেলেগতকৈ বেলেগ হ'ব লাগিলে অলপ বেছিকৈ পঢ়িব লাগিব আৰু মই যিকেইটা শব্দ দিছোঁ এনেকুৱা শব্দ নহয় যে যি পাইছোঁ ভিডিঅ' বনাব লাগে ভিউজ লাগে কিবা লাগে বনাই দিছোঁ সেইটো নহয় যিবিলাক শব্দ বাৰে বাৰে আহি থাকে সেইবিলাক শব্দহে মই দিছোঁ গতিকে একদমেই ইগন'ৰ নকৰিবা অলপ মানুহ ইগন'ৰ নকৰিবা গতিকে শ্ৰিউটটো মুখস্থ কৰি ল'বা আৰু মোৰ প্ৰনাউন্সিয়েশ্যনবিলাক অলপমান ঠিক নহয় কাৰণ আমি সৰুৰে পৰা আছামিজ মিডিয়ামত পঢ়া আৰু আছামিজ মিডিয়াম আৰু গভৰ্ণমেণ্ট স্কুল গতিকে অলপমান প্ৰনাউন্সিয়েশ্যনবিলাক ঠিক নহয় সেইটো বাদ দিলোঁ যি নহওক ছাগাচিয়াছ আৰু প্ৰুডেণ্ট গোটেইকেইটা ইম্পৰ্টেণ্ট এই দুটা অলপ বেছিয়ে ইম্পৰ্টেণ্ট এতিয়া আমি চাওঁ নাম্বাৰ 7 কি দিছোঁ থ্ৰিফটি মানে কি আমি যে কওঁ কনজুচ বুলি থ্ৰিফটি মানে হ'ল কি কনজুচ যে এনেকৈ মনত ৰাখিবা তোমালোকে সি 350তকৈ বেছি খৰচে নকৰে তাক যদি আমি 1000 টকা খুজোঁ 350 দিব 500 টকা খুজিলেও 350 দিব সি মানে 350 টকাতেই চলি থাকে গোটেই মাহটো গোটেই বছৰটো সি 350 টকাত 350তে চলাই দিয়ে ইমানেই কৃপণ সি গতিকে থ্ৰিফটি মানে হ'ল কৃপণ এতিয়া এই যিটো শব্দ আছে ফ্ৰুগাল মানে কৃপণ থ্ৰিফটিৰ চিনোনিম এই ফ্ৰুগাল শব্দটো বহুত বেছি আহি থাকে আৰু ইয়াৰে এণ্টনিমটোও বহুত আহে ইয়াৰে এণ্টনিম কি প্ৰোগাল PROGAL প্ৰোগাল মানে কি থ্ৰিফটি মানে যদি কৃপণ হয় প্ৰোগাল মানে কি হ'ব তাৰমানে বহুত খৰচী মানুহ গতিকে প্ৰোগাল মানেও তুমি একদমেই তোমালোকে মনত ৰাখি ল'বা ধুনীয়াকৈ প্ৰোগাল মানে বহুত বেছি খৰচী আৰু ফ্ৰুগাল মানে হ'ল কম খৰচী এতিয়া চাওক পাৰ্চিমনিয়াছ মানে কি কনজুচ এইটো চিনোনিম এতিয়া পাৰ্চৰ পৰা পইচাই উলিয়াব নোখোজে সি এনেকৈ মনত ৰাখিব পাৰা পাৰ্চিমনিয়াছ ইকনমিকেল গ্ৰীডি মানে কি সি কৃপণ পইচা খৰচ কৰিব নোখোজে আৰু পইচা লাগে কিন্তু পইচা খৰচ নকৰে এভাৰাইজ মানে গ্ৰীডি এতিয়া চোৱা এইটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে অলপ আগত যে চালোঁ আমি ভৰাচিয়াছ বুলি যে তাৰ পেটটো ভৰি আছে তাৰমানে কি সি গ্ৰীডি পঢ়িলোঁ আমি গ্ৰীডি তাৰ পেটটো ভৰি আছে তাক আৰু ভাতেই লাগি থাকে ৰাইচেই লাগি থাকে তাক গতিকে এভাৰাইজ মানেও কি গ্ৰীডি তো ৰেপেচিয়াছ মানেও কি গ্ৰীডি গতিকে এই ধুনীয়াকৈ গোটেইকেইটা শব্দ মনত ৰাখি ল'বা বিশেষকৈ ফ্ৰুগাল প্ৰোগাল এইকেইটা আৰু থ্ৰিফটি এই তিনিটা শব্দ একদমেই বহাই ল'বা মাইণ্ডত তাৰপিছত এইকেইটা শব্দ বাৰে বাৰে পঢ়ি থাকে এভাৰেজটো বহুত বেছি আহে ওপৰত যিটো পঢ়িলোঁ আমি ভৰাচিয়াছ সেইটো বহুত বেছি আহে গতিকে প্ৰোগালটো মানে আৰু বেছিকৈ আহি থাকে গতিকে ফ্ৰুগাল একদমেই মুখস্থ কৰি ল'বা থ্ৰিফটি মনত ৰাখি ল'বা এতিয়া চোৱা নাম্বাৰ 8 কি আছে ইণ্টিমিডেট মানে কি ইণ্টিমিডেট মানে হ'ল ভয় লগা
টেৰিফাইং, এইটো টেৰিফাই তোমালোকে জানা, ফ্ৰাইটেন মানে ভয় লগা। এতিয়া তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে তিমি ডেট, তুমি কি কৰিলা, তিমি মাছৰ লগত ডেটত গ'লা, তিমি মাছৰ লগত তোমালোকে ডেটত গ'লা। যদি তোমালোকে তিমি মাছৰ লগত ডেটত যোৱা তোমালোকৰ ভয় লাগি থাকিব যদি মোক খাই পেলায়। গতিকে টিমিডেট, ইণ্টিমিডেট, ইণ্টিমিডেট মানে কি টেৰিফাই, ফ্ৰাইটেন মানে ভয় লগা। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো মনত ৰাখিবা, ইণ্টিমিডেটটো মনত ৰাখিবা ধুনীয়াকৈ। কুৱেশ্যন 9টো চোৱা, হাজাৰদাছ। হাজাৰদাছ মানে কি হাৰ্মফুল, হাজাৰদাছ হাৰ্মফুল, হাজাৰদাছ হাৰ্মফুল, এনেকৈ বাৰে বাৰে পঢ়ি থাকিবা, মনত ৰৈ যাব। ডিলিট্ৰিয়াছ, এতিয়া এইটো এনেকৈ মনত ৰাখিব পাৰা যে তোমালোকে কোনবিলাক বস্তু ডিলিট কৰা, যিবিলাক বস্তু নেলাগে হাৰ্মফুল বেয়া, সেইবিলাক বেয়া বস্তুবিলাক ডিলিট কৰি দিয়া। গতিকে ডিলিট্ৰিয়াছ এনেকৈ মনত ৰাখিব পাৰা। তাৰপাছত চোৱা ডেট্ৰিমেণ্টেল, ডেট্ৰিমেণ্টেল মানেও কি হাৰ্মফুল, ৰিস্কি। গতিকে ধুনীয়াকৈ এই মেণ্টেল মানুহবিলাক কি আমাৰ কাৰণে ৰিস্কি, ডেট্ৰিমেণ্টেল, এনেকৈ মনত ৰাখিব পাৰা। যেনেকৈ পাৰা তেনেকৈ খালি মনত ৰাখি ল'বা, যেনেকৈ পাৰা তেনেকৈ। 10 চোৱা এবডিকেট। এবডিকেট মানে কি ৰিনাউন্স, ত্যাগ কৰা। এবডিকেট মানে হ'ল ত্যাগ কৰা। ৰেলিংকুইছ, ৰিনাউন্স, বহুত বেছি। এইটো ৰিনাউন্স শব্দটো যে কিমান আহে হিচাপ নাই, এবডিকেট কিমান আহে হিচাপ নাই। গতিকে ত্যাগ কৰা, এবডিকেট। এইটো চোৱা গিভ আপ, ত্যাগ কৰা। পাৱাৰ, থ্ৰন, পাৱাৰ গিভ কৰা, থ্ৰন গিভ আপ কৰি দিয়া। গতিকে ত্যাগ কৰাকে কি বুলি কয়, এবডিকেট কৰা বুলি কয়। গতিকে এইটো তোমালোকে ধুনীয়াকৈ মনত ৰাখি ল'বা। এই ৰিনাউন্সটো একেবাৰে মনত ৰাখি ল'বা, ৰেলিংকুইছটো মনত ৰাখি ল'বা ধুনীয়াকৈ। এই ৰিনাউন্সটো আৰু বেছি আহে এই ৰেলিংকুইছতকৈ, কিন্তু এইটো আহে। গতিকে গোটেইকেইটা শব্দই ধুনীয়াকৈ মনত ৰাখি ল'বা। এতিয়া 11 নম্বৰটো চোৱা, কমোশ্যন। মই আগতেও দিছিলোঁ BTR যেতিয়া মক টেষ্ট কৰাইছিলোঁ, ইয়াৰে বহুকেইটা শব্দ দিছিলোঁ, এইটো দিছিলোঁ কমোশ্যন। কমোশ্যন মানে কি হাল্লা চিল্লা। মনত কেনেকৈ ৰাখিবা, কমোশ্যন, কমো চাউণ্ড, এই চাউণ্ডটো কমাই দিয়ে, বহুত হৈ আছে চাউণ্ডটো অলপ কমাই দে। কমোশ্যন, কমোশ্যন, চাউণ্ডটো কমাই দে, কমো চাউণ্ড, এনেকৈ মনত ৰাখিবা। কমোশ্যন মানে কি হাল্লা চিল্লা। টাৰ্মইল, ক্লেমৰ, বাছল, বাছত উঠিব গ'লো ইমান হাল্লা চিল্লা, ঠেলা হেঁচা, এনেকৈ মনত ৰাখিব পাৰা যে বাছল মানে কি একদম হাল্লা চিল্লা। কমোশ্যন মানে কি চিঞৰ বাখৰে, ক্লেমৰ মানে কি চিঞৰ বাখৰ। গতিকে ধুনীয়াকৈ মনত ৰাখি ল'বা। এতিয়া চোৱা নম্বৰ 12, ড'চাইল। ড'চাইল মানে কি নম্ৰ। অলপ আগতে পঢ়িছিলোঁ ছাগাচিয়াছ, ছাগাচিয়াছ মানেও ৱাইজ বুজায়, নম্ৰ বুজায়। ড'চাইল মানেও সেই নম্ৰই বুজায়। এই ড'চাইল মানে ছাবমিছিভ। অবেডিয়েণ্ট, কমপ্লাইণ্ট, কমপ্লেইন নহয় এইটো কমপ্লাইণ্ট। গতিকে চাবা শব্দ দুটা যে অবেডিয়েণ্ট, নম্ৰ, ড'চাইল বহুত বেছি আহি থাকে, আৰু ছাবমিছিভ, ছাবমিছিভ, ড'চাইল একদমেই বেছিকৈ, দুয়োটা শব্দ বহুত বেছি আহি থাকে। আৰু মই তোমালোকক যোৱা ক্লাছত কৈছিলোঁ যে যিটো শব্দ মনত নৰয় তোমালোকে কি কৰিবা, কাৰোবাৰ নাম্বাৰবিলাক যাৰ তাত তোমাৰ বেছি বেছি ফোন আহি থাকে, সেই আহি থকা মানুহকেইজনৰ নামকেইটা সেই শব্দ দি ছেভ কৰি থৈ দিবা। তেতিয়া বাৰে বাৰে যেতিয়া ফোন আহিব তেতিয়া তোমালোকে দেখা পাবা নামটো দেখা পাবা। নামটোত কি থাকিব, এই ভকেববিলাক লিখা থাকিব। এইটো চোৱা, এইটো মোৰ বন্ধু এজন প্ৰিয়াংশু বুলি, তাৰ নামৰ ছাইডত চোৱা টেমেৰিটি, বল্ডনেছ লিখি থৈ দিছিলোঁ মই। বল্ডনেছ সাহসী, বল্ড মানে কি সাহসী, বল্ডনেছ মানে হ'ল টেমেৰিটি। মই মক টেষ্ট এটাত পাইছিলোঁ আৰু বহুতবাৰ দেখা পালোঁ শব্দটো, তেনেকৈ মনত ৰোৱা নাছিল টেমেৰিটি মানে, যে টেমেৰিটি মানে বাৰে বাৰে পাহৰি যায় তাকো। এতিয়া তাৰ নামটো তেনেকৈ ছেভ কৰি থৈ দিছিলোঁ। সি মানুহটো অলপ সাহসী টাইপ। গতিকে তোমালোকেও এনেকুৱা কৰিবা, মই এক্সাম্পল দিবৰ কাৰণে তোমালোকক দেখাই দিছোঁ। গতিকে অলপ নইজ হৈ আছে তাৰ কাৰণে চৰি, যে তোমালোকে এনেকৈ ছেভ কৰি ল'বা ধুনীয়াকৈ। যিটো শব্দ মনত নাথাকে, যাৰ ফোন বেছি আহি থাকে তেওঁৰ নামটোত ছেভ কৰি থ'বা। তাৰপিছত চোৱা ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন, অলপ স্পীডত কৰিম এতিয়া। নম্বৰ 1টো চোৱা কি আছে, এ পষ্ট হুৱেৰ দেয়াৰ ইজ লিটল ৱৰ্ক বাট হাই চেলেৰী। ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন মানে কি এটা শব্দত প্ৰকাশ কৰা, চিম্পল। 1 নম্বৰটো কি কৈছে যে এটা পষ্ট য'ত তুমি কিবা এটা চাকৰি পালা, তাতে কি কাম একদমেই কম কিন্তু চেলেৰি বহুত বেছি। গতিকে আমাক সকলোকে তেনেকুৱা পষ্ট লাগে যে কাম কম চেলেৰি বেছি। গতিকে সেই পষ্টটোক কি বুলি কয়, চিনেকিয়ৰ বুলি কয়। ধুনীয়াকৈ মনত ৰাখিবা, বহুত ৰিপিট হৈ থাকে। নম্বৰ 2 চোৱা, ইনস্ক্ৰিপশ্যন অন এ গ্ৰেভষ্ট'ন। এই গ্ৰেভয়াৰ্ডত যেতিয়া আমি যাওঁ তেতিয়া আমি দেখা পাওঁ এনেকৈ ওপৰত নামটো লিখা থাকে মানুহজনৰ, যিজন মানুহ ঢুকাইছে, জন্ম কেতিয়া, মৃত্যু কেতিয়া, এনেকৈ ধুনীয়াকৈ লিখি থৈ দিয়ে। গতিকে ইনস্ক্ৰিপশ্যন অন এ গ্ৰেভষ্ট'ন, সেই লিখি থৈ দিয়াখিনিক কি বুলি কয়, এপিটাফ বুলি কয়।
এতিয়া চাম আমি নাম্বাৰ 3টো ওৱান হু ইজ এবল টু ইউজ বোথ হেণ্ডছ উইথ ইকুৱেল ইজ যোনে দুয়োখন হাত সমানে চলাব পাৰে এতিয়া চোৱা মই সোঁ হাতেৰে লিখিব পাৰোঁ বাওঁ হাতেৰে কিন্তু লিখিব নোৱাৰোঁ ভালকৈ গতিকে কিছুমান মানুহ আছে পাৰে গতিকে অকল লিখাটোৱে নহয় যিকোনো কামেই দুয়োখন হাতেৰে সমান কৰিব পাৰে গতিকে সেই মানুহবিলাকক কি বুলি কয় এম্বি ডেক্সট্ৰাছ বুলি কয় এতিয়া চোৱা এম্বি য'তে তোমালোকে এম্বি দেখা পোৱা এম্বি মানে হ'ল বোথ তাৰমানে গম পাবা এম্বি মানে বোথ বুজাইছে বোথ দুটা বস্তু আৰু চোৱা ডেক্সট্ৰাছ এই অপশ্যন ডিটো লিখা আছে ডেক্সট্ৰাছ ডেক্সট্ৰাছ মানে কি পাৰ্গত পাৰ্গত আৰু ভাৰ্চেটাইল মানেও পাৰ্গত যিয়ে সকলো বস্তু কৰিব পাৰে ভাৰ্চেটাইল বুলি কয় এতিয়া গম পালোঁ যিয়ে দুয়োখন হাত ভালকৈ সমানে ব্যৱহাৰ কৰিব পাৰে এম্বি ডেক্সট্ৰাছ বুলি কয় এই অপশ্যন নম্বৰ এ এইটো মই চাগে যোৱা ক্লাছত দিছিলোঁ ফিলান্থ্ৰপিষ্ট ফিলান্থ্ৰপিষ্ট মানে কি লাভাৰ অফ মেনকাইণ্ড লাভাৰ অফ মেনকাইণ্ড মেনকাইণ্ড মানেতো গমেই পাইছা লাভাৰ অফ মেনকাইণ্ড মেনকাইণ্ডৰ কাৰণে যিবিলাক মানুহে কাম কৰে ভাল পায় তেওঁলোকক কি বুলি কয় ফিলান্থ্ৰপিষ্ট বুলি কয় আৰু ইয়াৰ অপজিটটো এক্সামত বহুত আহি থাকে অপজিটটো কি হেটাৰ অফ মেনকাইণ্ড হেটাৰ অফ মেনকাইণ্ড যোনে মেনকাইণ্ড বেয়া পায় তেওঁক কি বুলি কয় মিছানথ্ৰপিষ্ট বুলি কয় মিছানথ্ৰপিষ্ট গতিকে দুয়োটা ধুনীয়াকৈ মনত ৰাখিবা নাম্বাৰ 4 এ পাৰ্চন স্পিকিং মেনি লেংগুৱেজেছ এজন মানুহ যিজনে বহুত বেছি লেংগুৱেজ ক'ব পাৰে তেওঁক কি বুলি কয় পলিগ্লট বুলি কয় পলি মানে সদায় মনত ৰাখিবা পলি মানে বহুত আৰু এইটো বাই মানে দুটা বাইলেংগুৱেল দুটা ভাষা যোনে ক'ব পাৰে বাইলেংগুৱেল বুলি কয় তাৰপিছত চোৱা নাম্বাৰ 5 ইনকেপেবল অফ ফিলিং টায়াৰ্ড অৰ এক্সহাষ্টেড তাৰমানে কি তোমাৰ টায়াৰ্ড ইনকেপেবল অফ ফিলিং টায়াৰ্ড যে বহুত কাম কৰিলেও কিবা কৰিলেও ভাগৰ নালাগে সোনকালে একদম ভাগৰে নালাগে তাক কি বুলি কয় অপশ্যন ডি ইনডেফেটিগেবল বুলি কয় ইনডেফেটিগেবল মানে কি যে তুমি বহুত কষ্ট কৰা কিন্তু ভাগত তোমাৰ সোনকালে নালাগে বহুত কষ্ট কৰিব পাৰা সেইটোকে কয় গতিকে ৰিপিট হৈ থকা গোটেইকেইটা বাৰে বাৰে কৈ নাথাকোঁ নাম্বাৰ 6 এনিমেল ডেট কেন লিভ অন লেণ্ড এণ্ড ৱাটাৰ এনিমেল যিয়ে লেণ্ডতো বাস কৰিব পাৰে ৱাটাৰতো বাস কৰিব পাৰে কি বুলি কয় অপশ্যন ডি এম্ফিবিয়ানছ বুলি কয় কুৱেশ্যন নম্বৰ 7 ইৰৰেজিষ্টেবল ক্ৰেভিং ফৰ এলকহলিক ড্ৰিংকছ এইটো তোমালোকে কমেণ্টত ক'বা কাৰণ অলপ আগত গোটেইকেইটা পঢ়াইছোঁ আৰু তোমালোকে কমেণ্ট দিবা তোমালোকে একদমেই কমেণ্ট নকৰা যি ইচ্ছা তাকে কমেণ্টত দিবা কি বুজি পালা ক্লাছটোত কি বেয়া লাগিল ভাল লগাটো দূৰৰ কথা কি বেয়া লাগিল সেইটো কমেণ্ট কৰি ক'বা যাতে মই ইম্প্ৰুভ কৰিব পাৰোঁ আৰু কি ভাল লাগিল সেইটো ক'বা আৰু ছাজেশ্যন থাকিলে দিবা মই ভাল পাওঁ ছাজেশ্যন দিলে ইডিয়মছ এণ্ড ফ্ৰেজেছ চোৱা কি আছে নাম্বাৰ 1 হিট দ্য চেক মানে কি ইডিয়মছবিলাক কি মেক্সিমাম এনেকুৱা থাকে আমি পঢ়িলে গম পাওঁ যে ইয়াৰ মিনিংটো কি হ'ব পাৰে অপশ্যন পঢ়িলে গম পাই যাওঁ কিন্তু কিছুমান থাকে অলপো গম নাপায় এইটো তেনেকুৱা হিট দ্য চেক অলপমান মানে জল্দি গম নাপায় বস্তুটো হিট দ্য চেক অলপ কনফিউজ লাগি যায় কিছুমান নৰ্মেলি যোনে ইডিয়ম ফ্ৰেজ পঢ়াও নাই তেওঁলোকেও কৰি দিব পাৰে যে এইটো মানে এইটো হ'ব কিন্তু এইটো জল্দি নোৱাৰে হিট দ্য চেক মানে কি গো টু শ্লিপ টোপনি যোৱা প্লে ইট বাই এয়াৰ মানে কি টু এক্ট উইদাউট প্লেনিং যে তোমালোকে কিবা এটা কাম কৰিছা যিটো কাম তোমালোকে প্লেনিং কৰা নাছিলা আগতে ৰিহাৰ্চল কৰা নাছিলা আগতে প্ৰেক্টিছ কৰা নাছিলা হঠাতে মানে কৰি দিলা কামটো টু প্লে ইট বাই এয়াৰ মানে টু এক্ট উইদাউট প্লেনিং নাম্বাৰ 3 কাট টু দ্য চেচ তাৰমানে কি অলপ আগত যে পঢ়িলোঁ কনচাইজ বা ব্ৰিফ লাকনিক গতিকে সেই লাকনিক মানে হৈছে কাট টু দ্য চেচ তাৰমানে ইমান ঘূৰাই পকাই ক'ব নালাগে কথাটো একদম চুটিকৈ একদম জল্দিকৈ মেইন পইণ্টটো কোৱা তাকে কয় কাট টু দ্য চেচ বুলি তাৰমানে গ' টু দ্য মেইন পইণ্ট নাম্বাৰ 4 হেড ইন দ্য ক্লাউডছ হেডটো মূৰটো ক'ত আছে ক্লাউডত আছে মানে কি বুজাইছে তাৰ মানে হ'ল টু বি এবচেণ্ট মাইণ্ডেড ডে ড্ৰিমিং মানে মাইণ্ডটো ব্লেংক হৈ গৈছে যে মই তোমালোকক ইমান ভকেব পঢ়াই দিলোঁ তোমালোকৰ পঢ়ি মাথা বেয়া হৈ গ'ল মাথাত একো নৰয়েই এবচেণ্ট মাইণ্ডেড হৈ গ'ল একদম হেং হৈ গ'ল তাকে কি বুলি কয় হেড ইন দ্য ক্লাউডছ বুলি কয় ব্ৰেক এ লেগ এইটো চোৱা অলপ আগতে যিটো মই ক'লোঁ কিছুমান এনেকুৱা ইডিয়ম থাকে গমেই নাপায় কি হ'ব পাৰে মিনিং তোমালোকে মানে টুক্কাই মাৰিব লাগিব যদি তোমালোকে পঢ়া নাই আগতে কিন্তু মই আছোঁ মই থাকোঁতে টেনশ্যনে নাই গোটেইবিলাক পঢ়াই দিম যিবিলাক আহি থাকে ব্ৰেক এ লেগ ব্ৰেক এ লেগ মানে কি টু উইচ ছামৱান গুড লাক
যে তুমি কাৰোবাক গুড লাক দিছা তাকে ইডিয়মছত কি বুলি কয় ব্ৰেক এ লেগ বুলি কয় এইটো এটা ইডিয়ম ধুনীয়া নাম্বাৰ 6 দ্য এলিফেণ্ট ইন দ্য ৰুমৰ ভিতৰত এটা হাতী তাৰমানে কি অপশ্যন বি এন অবভিয়াছ প্ৰব্লেম ডেট পিপল এভইড টকিং এবাউট তাৰমানে কি চোৱা বস্তুটো বুজি ল'লে যেনেকৈ লিখি দিয়ে তেনেকৈ পাৰিবা যে এটা প্ৰব্লেম সকলোৱে জানে যে হয় এইটো এটা প্ৰব্লেম এইটো এটা ইছ্যু কিন্তু মানুহে সেই বস্তুটোৰ বিষয়ে কথা ক'বলৈ টান পায় তুমিও জানা বস্তুটো ময়ো জানো কিন্তু তুমিও ক'ব নিবিচাৰা ময়ো ক'ব নিবিচাৰোঁ এভইড কৰি চলোঁ আমি গতিকে তাকে কি বুলি কয় দ্য এলিফেণ্ট ইন দ্য ৰুম বুলি কয় তাৰপিছত নাম্বাৰ 7 চোৱা ফ্ৰম দ্য হৰ্চেছ মাউথ ঘোঁৰাৰ মুখৰ পৰা বোলে কি তাৰমানে কি হ'ব বুঢ়া মানুহৰ পৰা নে জুনিয়ৰৰ পৰা নে আনৰিলায়েবল চ'ৰ্চৰ পৰা নে ক'ৰ পৰা যে তাৰমানে অপশ্যন ডি ফ্ৰম দ্য মষ্ট ৰিলায়েবল ডাইৰেক্ট চ'ৰ্চ এতিয়া যদি তোমালোকে ধৰি লোৱা আমাৰ চিএমে ফেচবুকত পষ্ট এটা কৰি দিলে যে কালি ইমান তাৰিখ কালি এপইণ্টমেণ্ট দিব দিয়া কালি তাৰমানে এপইণ্টমেণ্ট দিবই ফ্ৰম দ্য হৰ্চেছ মাউথ গতিকে ডাইৰেক্ট চ'ৰ্চৰ পৰা আমি গম পালোঁ গতিকে সেইটোকে কয় নাম্বাৰ 8 চোৱা দ' কাট কৰ্নাৰ্ছ মানে কি ধৰি লোৱা তোমালোকে প্ৰিপাৰেশ্যন কৰি আছা মোৰ নাম্বাৰ 1 যিটো ভোকেবৰ ক্লাছ আছিল প্ৰিভিয়াছ ক্লাছটো সেইটো কৰিলা আজিৰ ক্লাছটো আধা কৰি থৈ দিলা পাছত কৰিম বুলি পাছত আৰু নকৰিলা বাদ দিলা তাৰপিছত কোনোবাই সুধিলে কি ক'বা মই ভোকেব চব পঢ়িছোঁ চব পঢ়িলেও কিন্তু এক্সামটো ক্লিয়াৰ নহ'ল কিয় নহ'ল কাৰণ তুমি কাট কৰ্নাৰ্ছ কৰিলা টু কাট কৰ্নাৰ্ছ তাৰমানে কিবা এটা বস্তু টু ডু ছামথিং ইন দ্য ইজিয়েষ্ট চিপেষ্ট ৱে অফেন কেয়াৰলেছলি তুমি বস্তুটো কৰিলা কিন্তু কেনেকৈ কৰিলা আমি কি কৰা বুলি কওঁ পালা মাৰি যে কৰা বুলি কওঁ পাল মাৰি কাম এটা কৰা বুলি সেইটোকে কি বুলি কয় কাট কৰ্নাৰ্ছ বুলি গতিকে এই গোটেইকেইটা আজিলৈ আৰু নাই বাৰু এইখিনি আহিছিল ধুনীয়াকৈ মনত ৰাখি ল'বা আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু যদি ভিডিঅ'টো চাই ভাল পাবাই মই জানো কাৰণ যেতিয়া তোমালোকে মক টেষ্ট দিবা ফুল টেষ্ট দিবা ৰিয়েল এক্সাম দিবা আৰু গুৱাহাটী হাইকোৰ্টতো কিমান যে ইয়াৰে পৰা শব্দ দেখা পাবা কাৰণ চোৱা গুৱাহাটী হাইকোৰ্টৰ যিমান কি এক্সাম হয় তাতে ইংলিছটো বহুত আহে JEE আহিছে ইংলিছটো বহুত আহে আৰু তাতে এইবিলাক বস্তুৱে আহিব আৰু এক্সাম দি আহি মোক আজিয়ে কৈ থলোঁ তোমালোকে কমেণ্টত আহি ক'বই লাগিব যে যি পঢ়িলোঁ সেয়া আহিল বুলি গতিকে ধুনীয়াকৈ কৰা গোটেইখিনি প্লেলিষ্ট বনাই দিম মই ধুনীয়াকৈ বাৰে ৰিভাইজ কৰিবা লিখি ল'বা বস্তুবিলাক PDFটোতো টেলিগ্ৰামত পাবাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো লাইক কৰি তোমাৰ যিকেইজন বন্ধুই প্ৰিপাৰেশ্যন কৰি আছে শ্বেয়াৰ কৰি দিবা গতিকে আজিলৈ এইখিনি আছিল বাই বাই